হেল্ল' এভৰিৱান, আপোনালোকক মই কৈছিলোঁ যে মন্দিৰলৈ যাওঁ বুলি। সেয়া মন্দিৰ পালোহি আৰু এতিয়া চাকি বন্তি সকলোবিলাক লৈ লওঁ, তাৰপিছত মন্দিৰত চাকি দিমগৈ। আপোনালোকৰ মানে মন্দিৰ পৰিৱেশটো মই অকণমান দেখুৱাম। সেয়া চাকি বন্তি লৈ লওঁ, তাৰপিছত আপোনালোকক শেষলৈকে দেখুৱাম। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব। যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব বুলি মই আশা কৰিলোঁ। আৰু আমাৰ মন্দিৰভাগ মানে প্ৰতি বছৰে এনেদৰে পাতে, মিলা প্ৰীতিয়ে আমাৰ গাঁৱৰ ৰাইজে সকলোৱে। আৰু সেয়া মই চাকিভাগ দি লওঁগৈ আৰু শিৱ বাবাকেই চিন্তা কৰি, আৰু বছৰটোলৈ যেন বাবাই আমাক সকলোকে ভালে কুশলে ৰাখে, মই ইয়াকে চিন্তা কৰি মানে মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। আৰু এতিয়া চাকি গছ জ্বলামগৈ আৰু চাকি গছ জ্বলাই মেলি আৰু তাৰপিছত প্ৰসাদ খাবলৈ পিছতহে আহিম লাহেকৈ। আৰু এতিয়া মানে সোনকালে প্ৰসাদ খাবতো নহয়েই, সেইবাবে অকণমান দেৰিকৈ আহিম। আৰু বহুতো আহিছে লগতে, বহুতো চাকি জ্বলাব আৰু মানুহজনো আহিছে মোৰ। আৰু ইয়াত চাকি দিম। তাৰমানে ৰাতিপুৱাই আহিছোঁ যে সিমান মানুহ সমাগম হোৱা নাই, দেৰিকৈ আহিলে মানে মানুহ বহুত সমাগম হয়, সেইবাবে এতিয়া সিমান এটা হোৱা নাই, কিন্তু পিছলৈ কিন্তু মানুহ বহুত হয়গৈ। আৰু সেয়া চাকিভাগ জ্বলাই লওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে বাৰু, যদি ভাল পালে যদি মোৰ মানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব দেই। আৰু শিৱ বাবাকে চিন্তা কৰি সকলোৱে আপোনালোককো সকলোকে ভালে ৰাখক, কুশলে ৰাখক এই বছৰটোলৈ। ইমানতে মোৰ ভিডিঅ'টো